তো আজি আমাৰ ইয়াত এটা বৰ দুৰ্ভাগ্যজনক ঘটনা হ'ল। ঘটনাটো এনেকুৱা হ'ল যে আমাৰ 2018 চনত লেণ্ড এডভাইজৰী বৰ্ডত BTC অথৰিটি আমাক ইয়াত কোকৰাঝাৰ প্ৰেছ ক্লাবৰ নামত মানে মাটি আবণ্টন দিছিল। তো তেতিয়া আমাৰ মাটি আবণ্টন দিয়াৰ লগে লগে আমি কি কৰিছিলোঁ, তেতিয়া তদানীন্তন যি BTC চিফ আছিল হাগ্ৰামা মহিলাৰী ছাৰক আমি ইয়াত আনি আমি ফাউণ্ডেশ্যন ষ্টোনটো মানে হেৰি কৰিছিলোঁ। তাৰপিছত এতিয়া আমাৰ ইয়াতে বাউণ্ডাৰী কনষ্ট্ৰাকশ্যনৰ কাৰণে আমাক এটা চেংচন দিছে। তো ইয়াত বাউণ্ডাৰী কনষ্ট্ৰাকশ্যনৰ কাৰণে আমাৰ কোকৰাঝাৰ প্ৰেছ ক্লাবৰ সদস্য চবে আহি ইয়াত আমাৰ ইয়াত এটা কনষ্ট্ৰাকশ্যনৰ কাৰণে এটা অস্থায়ী শিবিৰ এটা স্থাপন কৰিছিল। কালি স্থাপন কৰাৰ পিছত আজি ৰাতিপুৱা ইয়াতে দুষ্কৃতিকাৰীয়ে মানে সিহঁতৰ ফোন নম্বৰ আমাৰ তাত আছে, আহি এইটো আমাৰ পূৰা শিবিৰটো অস্থায়ী শিবিৰটো তছনছ কৰি ভাঙি পেলাইছে। ভাঙি পেলোৱাৰ পিছত আমি এতিয়া আহি চালোঁ। এতিয়া আমি চাইছোঁ যে লগতে হাগ্ৰামা ছাৰৰ যিটো ফাউণ্ডেশ্যন এই কিবাটো আছিল সেইটোও ভাঙি পেলালে। তো এইটো বিৰাট দুৰ্ভাগ্যজনক। তো দোষীক আমি থানাত যাম, গৈ পেলাই পুলিচো মতা হৈছিল বা অথৰিটিত তাত গৈ আমি কমপ্লেইনো কৰিম। তো দুষ্কৃতিকাৰীবিলাকক যাতে শাস্তি দিয়ে, এইখিনিয়ে আমাৰ ক'বলৈ। মাটিটো প্ৰেছ ক্লাবতে দিয়া হৈছে। মাটিটো প্ৰেছ ক্লাবতে দিয়া হৈছে, 2018ত দিয়া হৈছে। কিন্তু এতিয়ালৈকে কোনেও আহি একো কৰা নাই। ফাউণ্ডেশ্যন ষ্টোনৰ সময়তো একো কোৱা নাই। কালি এনেকুৱাকৈ আহি উদ্ভণ্ডালি কৰি পেলাই আজি আমাৰ এই অস্থায়ী শিবিৰটো ভাঙি দিলে। তাৰ উপৰিও কিবা ফোনত থ্ৰেটেনটো দিছেই, দিয়াৰ লগে লগে ভেণ্ডালিজম কৰি গ'ল অস্থায়ী শিবিৰটো। এইটোতো ভূমাফিয়া বুলি তেনেকুৱা দেখা গৈছে। এইটোতো চৰকাৰৰে মাটি। তাৰপিছত আমাকে আবণ্টন দিয়া হৈছে, কোকৰাঝাৰ প্ৰেছ ক্লাবকে দিছে। আমাৰ কাগজ চব আছে। দুৰ্ভাগ্যজনক ঘটনা। কোকৰাঝাৰ প্ৰেছ ক্লাবৰ নামত 2018 চনতে BTCৰ যি লেণ্ড এডভাইজৰী বৰ্ড, সেই লেণ্ড এডভাইজৰী বৰ্ডেৰে আমাক মাটি প্ৰদান কৰিছে। সম্পূৰ্ণ চৰকাৰী নীতি নিয়ম অনুসাৰে সেই মাটিখিনি আমাক প্ৰদান কৰিছিল। আৰু সেই মাটি প্ৰদান কৰাৰ পিছতে কোকৰাঝাৰ প্ৰেছ ক্লাবৰ যি নতুন ঠিকনা, সেই ঠিকনাটোৰ বাবে BTC প্ৰধান হাগ্ৰামা মহিলাৰীয়ে আধাৰশিলা স্থাপন কৰিছিল। কিন্তু অতি দুৰ্ভাগ্যজনকভাৱে কালি অৰ্থাৎ যোৱা সোমবাৰে দুষ্কৃতিকাৰী এজন আহিছে, যিবিলাক মানে আমাৰ ইয়াতে শ্ৰমিক আছিলে, অস্থায়ী শ্ৰমিক। সেই অস্থায়ী শ্ৰমিকসকল থাকিবৰ কাৰণে অস্থায়ী শিবিৰ এটা তাতে বনোৱা হৈছিল। তেওঁলোকে আহি খুব বেয়াকৈ ভাবুকি প্ৰদান কৰিছে। আনকি শাৰীৰিকভাৱে উপস্থিত হোৱাৰ উপৰিও ফোনযোগে মোক আৰু মোৰ সতীৰ্থসকলক বিভিন্ন প্ৰকাৰে তেওঁলোকে ভাবুকি প্ৰদান কৰিছে। আনকি যদি আপোনালোকে আপোনালোকৰ কাম বন্ধ নকৰে, তেতিয়াহ'লে পৰিস্থিতি বিষম হ'ব আৰু গণ্ডগোল হ'বই বুলি তেওঁলোকে আমাক ভাবুকি প্ৰদান কৰিছে। ইয়াৰ উপৰি আজি মঙলবাৰে ৰাতিপুৱা তেওঁলোকে প্ৰায় 9টামান বজাত আমি যিখিনি তথ্য পাইছোঁ, আহি তেওঁলোক সম্পূৰ্ণ কুঠাৰ লৈ আমাৰ যি অস্থায়ী শ্ৰমিকৰ শিবিৰ আছিল, সেই শ্ৰমিকৰ শিবিৰ সম্পূৰ্ণৰূপে লণ্ডভণ্ড কৰিছে। তেওঁলোকে কাটি তহিলং কৰি গৈছে। এই ঘটনাৰ সন্দৰ্ভত কোকৰাঝাৰ প্ৰেছ ক্লাবে সেই দুষ্কৃতিকাৰীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। আৰু ঘটনাৰ সন্দৰ্ভত কোকৰাঝাৰ আৰক্ষীক ইতিমধ্যে অৱগত কৰা হৈছে। আৰক্ষীৰ দল আহি ক্ষেত্ৰভিত্তিক তেওঁলোকে অধ্যয়ন কৰি গৈছে। ইয়াৰ উপৰিও যি আমাৰ ৰাজহ বিভাগ, সেই ৰাজহ বিভাগকো আমি জনোৱাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছোঁ। জিলা আয়ুক্তৰ লগতে সংশ্লিষ্ট সকলো কৰ্তৃপক্ষকে আমি দাবী জনাইছোঁ, আহ্বান জনাইছোঁ, যিসকল দুষ্কৃতিকাৰী আছে তেওঁলোকৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। কিয়নো অকল কোকৰাঝাৰ প্ৰেছ ক্লাব বুলিয়ে নহয়, তেওঁলোকে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ, যি গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ওপৰত তেওঁলোকে আমাক আক্ৰমণ কৰিছে। গতিকে যিসকল এই ঘটনাত জড়িত হৈ আছে, তেওঁলোকৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰতম আৰু উচিত পদক্ষেপ ল'বৰ কাৰণে আমি দাবী জনাইছোঁ। অস্থায়ী শিবিৰটোৰ ওপৰত আক্ৰমণ কৰিলে তেওঁলোকক তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আৰু আমি দাবী জনাইছোঁ জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনক তেওঁলোকক যাতে কৰায়ত্ব কৰি কঠোৰ শাস্তি দিয়ে। আমি ইতিমধ্যে বিহিত ব্যৱস্থা লোৱাৰ কাৰণে আমি গোটেইখিনি যাৱতীয় ব্যৱস্থা আমি হাতত লৈছোঁ। আৰু চবচে অতি দুৰ্ভাগ্যজনক যে যিটো ফাউণ্ডেশ্যন ষ্টোন, যিখিনি আধাৰশিলা যিটো আছিলে আমাৰ, সেইটো হাগ্ৰামা মহিলাৰী দেৱে কৰিছিলে, সেই ফাউণ্ডেশ্যন ষ্টোনটোও মানে তেওঁলোকে ভাঙি দিছে। সেইটো আমাৰ বেছি আঘাত লাগিছে, কাৰণ সেইটো আমাৰ এটা প্ৰতীক চিহ্ন হিচাপে প্ৰথম আমাৰ আছিলে। আৰু আমাৰ তদানীন্তন চাৰ্কেল অফিচাৰ দীপন বৰ্মনে তেতিয়া আমাক এই মাটিখিনি আবণ্টন দিছিলে, আমাৰ কোকৰাঝাৰ প্ৰেছ ক্লাবৰ জাৰ্ণালিষ্ট কলনীৰ নামত 2018 চনত। গতিকে আজি গোটেইখিনি আমাৰ কাগজ পাতি গোটেই থকাৰ পিছত আজি ভূমাফিয়াই ইমান মানে তাণ্ডৱ দেখুৱাই তেওঁলোকে দখল কৰা বুলি, তেওঁলোকৰ মাটি বুলি কৈ আমাৰ সংবাদ মাধ্যমৰ ওপৰত জনাৰ স্বত্বেও তেওঁলোকে আমাৰ ওপৰত এইটো আক্ৰমণ কৰাটো এইটো সঁচাকৈ নিন্দনীয় আৰু অতি ঘৃণনীয়।
চিমেণ্ট বা ৰড ৰাখিবৰ কাৰণে ঘৰ বনাইছিল জেগাটো, কিন্তু ৰাতিপুৱা ভাগত কোনোবা দুষ্কৃষ্টি আহি পেলাই ঘৰবোৰ সম্পূৰ্ণ চুৰমাৰ কৰি দিছে। এইটো খুব লজ্জাজনক আৰু দুখজনক, আৰু এই বস্তু আমি জীৱনত লাই নিদিম। আৰু এটা চবতকৈ ডাঙৰ কথা, ছাৰৰ ফাউণ্ডেশ্যন ষ্ট'ন যোনটো 2018 ফাউণ্ডেশ্যন ষ্ট'ন লে কৰা হৈছিল, সেইটো তেখেতসকলে আহি পেলাই ভাঙি পেলাই পেলাই দিছে। এইটো আমি জীৱনত আমি নাই দিম, আৰু এইটো আমি মানুহ বুলি আমি নাভাবোঁ। কাৰণ এটা ফাউণ্ডেশ্যন ষ্ট'ন কৰাটো সিহঁতে ভাঙিছে, এইটো কাক ভঙাব হৈছে? আমাৰ সন্মানীয় হাগ্ৰামা ছাৰৰ ফাউণ্ডেশ্যন ষ্ট'নটো ভঙাব হিম্মত কোনে দিছে তেখেতসকলক? সেইটো কোন হয় একেটা? আমি সেইটো ন্যায় বিচাৰিম, আৰু আইনগতভাৱে তেখেতসকলে আমাৰ ওচৰত আহি পেলাই হাজিৰ হ'ব লাগিব, আৰু আইনগতভাৱে তেখেতসকলক শাস্তি দিব লাগিব। কাৰণ এইটো যিটো মাটি অলৰেডি 2018 পজিশ্যন লৈ পেলাই দিয়া হ'ল বা এলটমেণ্ট দিয়া হ'ল আমাৰ কোকৰাঝাৰ প্ৰেছ ক্লাবৰ কাৰণে, কিন্তু আজি নিজৰ মাটি বুলি, নিজৰ দখলত আছে বুলি যেনে তেনে আহি পেলাই উইদাউট এনি কথা বাৰ্তা নাই ঘৰবোৰ ভাঙিছে। আৰু ফাউণ্ডেশ্যন লেটো কেনেকৈ ভাঙাব পাৰে? এইটো খুবেই আজি নিন্দাজনক। আমি খুব দুখ পাইছোঁ, আৰু এইটো ন্যায় হ'বই লাগিব। আমি আইন দ্বাৰা দি আমি ন্যায় বিচাৰিম, আৰু যোনটো কালপ্ৰিট কৰিছে ইমিডিয়েট এইটো একশ্যন ল'ব লাগে আইনে, আৰু কালপ্ৰিটটো ধৰি পেলাই সাজা দিব লাগে। মই এইখিনি তো আজি আমাৰ ইয়াত এটা বৰ দুৰ্ভাগ্যজনক ঘটনা হ'ল। ঘটনাটো এনেকুৱা হ'ল যে